নমস্কাৰ বন্ধুসকল, মই শ্যাম দাস আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু লগতে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি গৰু বিহুৰ দিনটোত আজি মই আপোনালোকক আমাৰ যিটো 6 নম্বৰ পুল হয় সেই 6 নম্বৰ পুলৰ দৃশ্য এটি দেখুৱাবলৈ গৈ আছোঁ। আৰু সেই 6 নম্বৰ পুলতে আমাৰ গাঁৱৰ সকলো ল'ৰাবোৰ তাতে গা পা ধুব আজি দিনটোত, আজি বিহুৰ দিনটোত। আজি সেই দৃশ্যটো আপোনালোকক আজি দেখুৱাবলৈ আগবঢ়াবলৈ গৈ আছোঁ। তো ভিডিঅ'টো পলম ব'লক আগবাঢ়োঁ। আকৌ এবাৰ কৈছোঁ, হেপী ৰঙালী বিহু। আৰু এতিয়া আমি এই 6 নম্বৰ পুল পালোহি আৰু ইয়াতে দেখিছে গাঁৱৰ সকলো ল'ৰা ছোৱালীবোৰ ইয়াতে গা ধুছেহি। আৰু এতিয়া মই এই 6 নম্বৰ পুলৰ যিটো এটা ট্ৰেক আছে, ৰেলৱে ট্ৰেক, সেই ৰেলৱে ট্ৰেকটোৰ তলতে এইটো 6 নম্বৰ পুল বুলি কোৱা হৈছে যিহেতু। আৰু মোৰ লগতে আছে মোৰ বন্ধু আৰু আমাৰ ভূপেন্দ্ৰ স্মৃতি পুথিভঁৰালৰ ছেক্ৰেটৰী। তেওঁ আজি এই বিহুৰ দিনটোত তেওঁ আজি দুআষাৰ ক'ব, কেনেকৈ বিহুটো পালন কৰিব লাগে। তেওঁ আজি মুখৰ পৰা আজি দুআষাৰ শুনো, আহক। বিশেষ মই ইমান নাজানো কি হয়। ৰাতিপুৱাই আগৰ পৰা চলি আহিছে, গৰু গা ধুৱাই, গৰু নোৱাই, এইটো এটা পৰম্পৰা বুলি জানো। আৰু তাৰপিছতে আৰু বিহু গোটেই গাঁৱৰ বাকী ৰাইজে লৈ গাঁৱত বিহু পাতিলে আদৰণি কৰে, সিমানখিনিয়ে মই জানো। তাৰ বিষয়ে আৰু ইমান ভালকৈ নাজানো। অসমবাসীলৈ বিহুৰ শুভেচ্ছা থাকিলে নৱবৰ্ষৰ বিহু শুভেচ্ছা গোটেই তোমাৰ দিয়া অসমবাসী ৰাইজকো জনাইছোঁ। ভালে থাকক, সুস্থ থাকক আৰু মনত ফূৰ্তি কৰি থাকক, সেয়াই কামনা কৰিছোঁ। আৰু মোৰ লগতে আছে বন্ধু, মোৰ বহুত সৰুৰ পৰা একেলগে আছিলোঁ। আৰু তেওঁ আজি বডি ফিল্টাৰ মোৰ আগতে আহিলে গা ধুবলৈ ইয়াতে বিহুৰ দিনটোত। আজি সদায় আহোঁ ইয়ালৈ গা ধুবলৈ বছৰ মূৰত ফেমিলি লৈ পেলাই। এইবাৰ আকৌ ফেমিলি অহা নাই, লগতে আমাৰ ডাবু পিতেক আহিছে, ছোৱালী এজনী আহিছে, ল'ৰা দুটা আহিছে। আৰু দেখিছে ইয়াতে দুজনী গৰু আনিছে, পোৱালি এটা সহ ইয়াতে গা ধুৱাব আজি মাহ হালধি দি। আৰু ইয়াতে দেখিছে এই ডলাতে লাও বেঙেনা ইয়াতে ৰাখিছে। গৰু যেতিয়া গা ধুই হ'ব, গা ধোৱাৰ পাছতেহে এইডাল দিয়েহে কোবাব, লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যায়, এই কথাষাৰ গৰুৰ আগত ক'ব, আপোনালোকে নিশ্চয় জানে। আৰু এতিয়া দেখিছে গৰু এতিয়া পুখুৰীৰ মাজত লৈ গৈ আছে আৰু লগতে ময়ো গৈ আছোঁ, সেই পানীৰ মাজত গৈ আছোঁ। মোবাইল লৈ যাম, আপোনালোকক ওচৰৰ পৰা দেখাব চেষ্টা কৰিম। আৰু এতিয়া মই গা ধুম ইয়াতে, আৰু মোৰ লগতে আছে মোৰ বন্ধু ইয়াতে গৰু গা ধুৱাই আছে। আমাৰ গাঁৱৰ সকলোবোৰ আহিছে আজি বিহু বুলি ইয়াতে গা ধুবলৈ। আৰু এতিয়া মই আপোনালোকৰ ওচৰত দেখিছোঁ, এতিয়া ওচৰ পালোহি, গৰু ওচৰ পালোহি, ইয়াতে গা ধুৱাই আছে গৰু। আৰু আমাৰ গাঁৱৰ ল'ৰাবোৰৰ ওপৰত দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া আপোনালোকক। আৰু ইয়াতে আছে যিছু ইলেক্ট্ৰিচিয়ান, আজি ইলেক্ট্ৰিচিয়ান হৈ পেলাই ইয়াতে আজি গা ধুবলৈ আহিছে। আজি তেওঁ আজি বহুত সময় উলিয়াই পেলাই আজি ৰঙালী বিহুত তেওঁ আজি সময় দিবলৈ আহিছে। তেওঁ বিশেষকৈ তেওঁ সময় নাই। আৰু ইয়াতে নেওলা যিটো যি আমাৰ ভাওনাত যিটো পুতনা প্ৰদৰ্শন কৰিছিলে, তেওঁ নৃত্য কৰিছিলে, আৰু সেই নৃত্য যিটো ভিডিঅ'টো মোৰ এই চেনেলতে পাব। আৰু ইয়াতে বিট্টু আমাৰ গাঁৱৰ দোকানী, আৰু এই থলন্ত ভাল লাগিছে দেই, মোৰ বহুত সৰুৰে সমনীয়া বন্ধু, ফ্ৰেণ্ডে উঠাইছে কিন্তু বহুত ভাল লাগিছে। বহাগৰ বুলি পেলাই আমি বহুত অলপ ফূৰ্তি কৰিছোঁ। আমাৰ এখন 6 নম্বৰ পুল কিন্তু দেই, আমি সৰুৰ পৰাই দেখিছোঁ 6 নম্বৰ পুল বুলি কয় এখন, কিন্তু খুব ভাল লাগিছে। চাওক ইয়াত ঠাণ্ডা পায়, কিন্তু ইমান ওখ মানুহটো ইমান ঠাণ্ডা পোৱা গৈছে। চাওক ইয়াত দেখিছে আমি বহুত ডাউনত আহিছোঁ, বহুত দৰলৈ আহিছোঁ, বহুত দৰ, মই ইয়াত ভাল নাপায়। সেয়া আমাৰ গাঁৱৰে ল'ৰাবোৰ ইয়াতো আছে, আহি গা ধুই আছে। খালি
এয়া ৰাজেশ আৰু নামটো পাহৰি গ'লো তেওঁ ৰাতুল আহিছে বিহু বুলি ইয়াতে গা ধুবলৈ 6 নম্বৰ পুল আৰু ইয়াতে চাউণ্ড ছেট লৈ আহিছে তেওঁলোকে ইয়াতে আজি বিহু উপভোগ কৰিবলৈ যাতে গা ধোৱাত কোনো সুবিধা যাতে কম নহয় চাউণ্ড ছেট লৈ আহিছে আপোনালোকে দেখিছে আৰু শংকৰ আজি বিহু দিনটোত সমূহ ৰাইজলৈ কি ক'বা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ ৰাইজলৈ চবে সুখে শান্তিৰে বিহু ভাগ পালন কৰে যেন তাকে কামনা কৰিলোঁ আমাৰ শ্যামলেও বহুত শুভেচ্ছা থাকিলে থেংক ইউ দেখিছে কেনেকৈ আজি আৰু আমাৰ ইণ্ডাষ্ট্ৰীত একেলগে কাম কৰিছিলোঁ আমি একেলগে একেলগে কাম কৰিছিলোঁ আৰু সেয়া আমি দুজনে বাদ দিলোঁ চবে নিজে নিজে কাম কৰি আছোঁ আৰু আজি বিহু বুলি আমাৰ দৰ্শকসকলক কি ক'বা কি পৰামৰ্শ দিবা আহি পেলাই আজি গৰু গা ধুৱালোঁ ভাল লাগিলে চবে এনজয় কৰি আছে আৰু বিহু শুভেচ্ছা জনালোঁ চবকে ধন্যবাদ তেওঁ সকলো ৰাইজলৈ আজি ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলে আৰু ইয়াতে নেউলা আৰু সোণমণি বহুত আনন্দ তেওঁলোকৰ আজি দেখিছা সোণমণি বহুত মোটা আজি ইমান শকত মানুহ হৈ পেলাই গা ধুবলৈ আহিছে দেখিছে হাতী নিচিনা শকত গা ধুবলৈ আহিছে আৰু একেলগে সিহঁতে গা ধুছে দেখিছে লগৰ বন্ধুসকল আছে ইয়াতে তেওঁলোক তাৰ লগৰ বন্ধু চব একেলগে আহিছে ইয়াতে দেখিছে আপোনালোকে আৰু আজি ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিবা নে নিশ্চয় কমেণ্ট কৰিবা সাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লগৰ বন্ধু বান্ধৱসকলৰ তোমালোকৰ নামটো SBP Max Exam মানুহ আৰু আজি ভিডিঅ'টো চাই পেলাই লাইক কৰিব নিশ্চয় লাইক আজি এই 6 নম্বৰ পুলতে দেখিছে আমি আমাৰ গাঁৱৰ ল'ৰাবোৰ ইয়াতে গা ধুব আহিলে বিশেষকৈ আজি গৰু বিহু বুলি আৰু আজি আপোনালোকক দেখুৱালোঁ মই পুখুৰীত নামি পেলাই আপোনালোকক দেখুৱালোঁ আৰু আজি এই ভিডিঅ'টো বহুত বনোৱাত কষ্ট হৈছে বহুত ৰিক্সত বনাইছোঁ দেখিছে মোবাইল পানীৰ মাজত লৈ যাবলগীয়া হৈছে আৰু আজি ভিডিঅ'টো যদি আপোনালোকে চাই যদি ভাল পায় নিশ্চয় লাইক কৰিব আৰু কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ